এটো ৰুম চাওক লগত মিলাই ধুনিয়াকৈ এটা সোফাৰ ললো আৰু লগতে এটো বস্তু চাওক এইটো সাইডে আমি ওয়ালত এনে ধৰণে ডিজাইন পখিলা সুন্দৰকৈ ইয়াতে আঁকি দিছে এই গছজোপা আমি ধুনিয়াকৈ ডেকোৰেশন কৰিবলৈ দিছিলো এনে ধৰণে এইফালেও ফুল সজাই ৰাখিছো দুইটা সাইডে দুটা ফুল সজাই ৰাখিছো চাওক কিমান ধুনিয়া লাগিছে টিভি এৰিয়াটো পঢ়া টেবুলৰ সন্মুখতে এনে ধৰণে সুন্দৰ একেবাৰে সৰু কোঠাটো কিন্তু সুন্দৰকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছো নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি দুমাহ মান আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব পৰা নাই যেহেতু আমাৰ ঘৰৰ কাম চলি আছিল দুমাহ মান কন্টিনিউ ঘৰৰ কাম চলি থকাৰ বাবে আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব পৰা নাই গুটেখন খেলিমেলি হৈ আছিল আজি কাম এদাই হোৱা 3 দিন হৈছে মাত্ৰ আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত কামখিনি সম্পূৰ্ণ হ'ল আহকচোন দুমাহনো কি কাম কৰিলো আপোনালোকক দেখুৱাওঁগে প্ৰথমতে সোমাই আহি এইখিনি ষ্টিলখিনি লগোৱা হোৱা নাছিলে প্ৰথমতে লগাই ললো তাৰ পিছত এইখিনি গছজোপা চাওক এই গছজোপা আমি ধুনিয়াকৈ ডেকোৰেশন কৰিবলৈ দিছিলো এনে ধৰণে চাওকচোন কেনেকুৱা লাগিছে এইখিনি ডাল কটাৰ সিস্টেমটো ইয়াত ধুনিয়াকৈ উঠাই দিবলৈ দিছিলো গছজোপা বৰ ধুনিয়াকৈ বনাই দিছে তেওঁলোকে আমি যেনে ধৰণে ডিজাইনটো দিছিলো তেওঁলোকে তেনে ধৰণে উঠাই দিছে আমাৰ বৰ ধুনিয়া লাগিছে গছজোপা আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন আৰু লগতে গছজোপাৰ পৰা এটা ডাল এনে ধৰণে উলিয়াই আনি পেলাই ওপৰৰ চটখনলৈ এনেকৈ এটো ডেকোৰেশন আমি কৰিবলৈ দিছিলো এটা পখিলা সুন্দৰকৈ ইয়াতে আঁকি দিছে ফুলখিনি সটা ডালটো বৰ ধুনিয়াকৈ আঁকিছে কিন্তু ওয়েলকাম টু আৱাৰ হোম আমাৰ মৰমৰ ঘৰখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহক এতিয়া ভিতৰলৈ সোমাই আহি এইখিনিতে এটা সুন্দৰকৈ সোফাৰ ললো নতুনকৈ সোফাৰ এটা লৈছো চাওক কেনেকুৱা লাগিছে সোফাৰটো এতিয়া যেহেতু নতুনকৈ ৰং কৰি হৈছে ঘৰটো সেইবাবে এটা ঘৰটোৰ লগত মিলাই ধুনিয়াকৈ এটা সোফাৰ ললো এয়া চাওক এখন ওয়াল পেইন্টিং কৰিছে আৰু লগতে এইখিনি ডিজাইন কৰা হৈছে এটো ফটো সেশন ফটোখিনি ইয়াতে সুন্দৰকৈ সজাই ৰখা হৈছে আৰু লগতে খিৰিকী কিনাৰে কিনাৰে এটো মাৰ্বল পাথৰ লগোৱা হৈছে মাৰ্বল পাথৰ ডিজাইন কৰা হৈছে খিৰিকীৰ চাৰিও সাইডে আৰু পৰ্দাখিনি নতুনকৈ সকলো ঘৰৰ গুটেইখিনি ৰুমৰে পৰ্দাখিনি নতুনকৈ চেঞ্জ কৰি দিয়া হৈছে ৰুমৰ কালাৰৰ লগত মিলাই চেঞ্জ কৰি দিছো আৰু লগতে এটো বস্তু চাওক এইজোপা গছ মই হাৰে বনাই আনিছো লোহাৰে বনাবলৈ অৰ্ডাৰ দিছিলো এটো সিস্টেমত লগতে ক্লিপ লগাই দিবলৈ দিছিলো যেহেতু আমি বস্তুখিনি সুন্দৰকৈ যাতে সজাই ৰাখিব পাৰো এইটো সাইডে আমি ওয়ালত এনে ধৰণে ডিজাইন কৰিছো আমাৰ যেহেতু মৰমৰ জাপিটো ইয়াতে ৰাখিছো লগতে এনেদৰে ডিজাইন কৰিছো আৰু এখিনতে এটা খৰাই ৰাখিছো গামোচা দি খৰাই যেহেতু আমি অসমীয়া মানুহৰ এটো চিন হয় খৰাই গামোচা দি ধুনিয়াকৈ এখিনতে এটো ৰাখিছো আগতে আমি আপোনালোকক হোম টুৰৰ ভিডিঅ' দিয়া আছে যেহেতু এটা নতুনকৈ ৰং কৰিছো নতুন বস্তু লৈছো সেইবাবে ভাবিলো আপোনালোকক আকৌ এবাৰ ধুনিয়াকৈ দেখাও কেনেকৈনো সজাইছো আহক এটো ৰুমৰ লগতে এটো ৰুম আছে এটো ৰুম চাওক এইখিনতে এখন টি টেবুল ললো এখন নতুনকৈ ললো লগতে এটো সোফাটোৰ লগত এটো এটা সোফাৰ লৈছো যেহেতু এজন দুজন আলহী আহিলে ইয়াতে থাকিব পৰাকৈ এখন বিছনা ৰাখিছো আৰু লগতে এটো ডিজাইন চাওক এটো ডিজাইন কেনেকুৱা লাগিছে সুন্দৰকৈ এইখিনি ওয়ালত ডিজাইন কৰা হৈছে ইয়াত চাওক ইমান ধুনিয়াকৈ সৰু বস্তুবোৰ সজাই ৰাখিছে তো মুঢ়া সজাই ৰাখিছো আৰু পৰ্দাখিনি ৰুমৰ কালাৰৰ লগত মিলাই কালাৰখিনি পৰ্দাখিনি আমি লগাই দিছো এইখিনতে আগৰ শোকেছটো আছে এইটো সাইডে মই এনে ধৰণে সজাই ৰাখিছো এটা বাহৰ টাব সজাই ৰাখিছো আৰু ফুল ইয়াতে ফলমূল শাক-পাচলি এনেকুৱা টাইপৰ মাটিৰে বনোৱা এইখিনতে সজাই ৰাখিছো এইখিনতে এটা জুলুকি ৰাখিছো চাওক কিমান মৰম লগা জুলুকিটো ইয়াতে এটা বস্তু সজাই ৰাখিছো মই আপোনালোকক দেখুৱাও এইখন চাওক এখন আমাৰ মায়ে বনোৱা মায়ে বৰ ধুনিয়াকৈ বনাইছে হাতখনেৰে ফুলপাহ নখৰ সতে বৰ ধুনিয়াকৈ দি ফুলপাহৰ সতে বৰ ধুনিয়াকৈ বনাইছে তেওঁ মৰমতে জোৱায়েকক দিছিলে কিন্তু মই ব্যৱহাৰ কৰিবলৈ দিয়া নাই ৰুমালখন ইমানেই বেছি মৰম লাগে মাৰ চিন হিচাপে চৌকেছতে সজাই ৰাখিছো এটো ৰুমৰ পৰা ওলাই আহি কৰিডৰ এটা আছে এটো কৰিডৰ চাও এটো আমি ওয়াল পেইন্টিং কৰিবলৈ দিছিলো সুন্দৰকৈ ওয়াল পেইন্টিং কৰা হৈছে দুইটা সাইডে আৰু লগতে ইয়াতে ফুল সুন্দৰকৈ সজাই ৰাখিছো এয়া চাও কেনেকুৱা লাগিছে এইফালেও ফুল সজাই ৰাখিছো দুইটা সাইডে দুটা ফুল সজাই ৰাখিছো আৰু ওপৰৰ ডিজাইনটো খুব ধুনিয়াকৈ কৰিছে তেওঁলোকে গামোচাৰ ডিজাইন কৰিছে ওপৰটো ইয়ালৈকে এনেকৈ গামোচাৰ ডিজাইন কৰিছে লগতে এপাহ ফুল পেইন্টিং কৰিছে বৰ সুন্দৰকৈ কৰিছে ফুলপাহ এপাহ ফুলপাহ চাও খুব ধুনিয়াকৈ তেওঁলোকে পেইন্টিং কৰিছে কৰিডৰটোৰ পৰা সোমাই আহি দুফালে দুটা ৰুম আছে এফালে আমাৰ বেডৰুমটো হয় লগতে এফালে ইছকনৰ ৰুম হয় আৰু লগতে আমাৰ কিচেনটো আছে প্ৰথমে আপোনালোকক বেডৰুমটোকে দেখুৱাই লওঁ আহক এটোৱে আমাৰ বেডৰুমটো এখিনতে আমি সুন্দৰকৈ টিভি এৰিয়াটো এনে ধৰণে সজাইছো চাওক কিমান ধুনিয়া লাগিছে টিভি এৰিয়াটো নতুনকৈ এটা ঘড়ী লৈছো লগতে সজাবৰ কাৰণে এখিনতে সাউন্ড বক্সটো ৰাখিছো লগতে এখন ড্ৰেছিং আছে আৰু এখিনতে তিনিজনৰ সুন্দৰকৈ এখন ফটো সজাই ৰাখিছো আৰু এখন হৈছে আমাৰ মেইন বিছনাখনৰ মূৰ হিতানতে এখন বৰ ধুনিয়াকৈ ফটো ৰাখিছো তিনিজনৰ এখন সুন্দৰকৈ ফটো ৰাখিছো আৰু লগতে এখন টেবুল ৰাখিছো এখিনতে ঘড়ী চশমা কিবা
বেগ দি ৰাখিবৰ কাৰণে এইখিনতে এখন সৰুকৈ বেড আছে আৰু এইখিনতে গডৰেজটো আছে এইখিনতে আলাদাল আছে মোৰ কাপোৰ কানি ৰাখিবৰ কাৰণে লগতে আকৌ এটাচ আছে আমাৰ লেট্ৰিন বাথৰুম আহক প্ৰতিটো কোঠাই আমি চেঞ্জ কৰিছো যিহেতু লেট্ৰিন বাথৰুমত ইমানলৈকে টাইলছ লগোৱা আছিল আগতে এতিয়া ওপৰখিনি এড কৰিছো আৰু এখন চাওক এখন মিৰৰ নতুনকৈ লৈছো আৰু গিজাৰটো সেইখিনতে আছে লগতে এইখিনতে ওয়াশিং মেচিনটো সাইডতে ৰাখিছো যেহেতু কোঠাটো বহলকৈ বনাইছো সেইবাবে সকলোখিনি ৰাখিবলৈ সুবিধা হৈছে বেডৰুমৰ পৰা ওলাই আহি এফালে এটা কোঠা আছে এটো সুন্দৰ কোঠা তা পঢ়া কোঠা এইখিনতে চাও পঢ়া টেবুলৰ সন্মুখতে এনে ধৰণে সুন্দৰকৈ সজাই দিছো কি পোৱা প্ৰাইজবোৰ এনে ধৰণে সজাই ৰাখিছো এখন তাৰ পঢ়া টেবুল ৰাতিপুৱা গধূলি সুন্দৰকৈ হি পঢ়ি থাকে এফালে এখন বেড আছে লগতে এফালে এখন সৰুকৈ বেড ৰাখিছো আৰু কাপোৰ কানি ৰাখিবৰ কাৰণে সুন্দৰকৈ ইয়াতে এটা আলনা ৰাখিছো আৰু কিছু মানুহৰ কাপোৰ কানি ৰাখিবৰ কাৰণে সেলফ এটা ৰাখিছো এটো ৰুমৰ পৰা ওলাই আহি কিচেনটো আছে কিচেনটো আগতে ইমানলৈকে টাইলছ লগাই থোৱা আছিল এতিয়া ওপৰ ডিজাইনটো আমি নতুনকৈ লগাইছো আৰু ইয়াতে এখন ঘোৰাৰ ফটো সুন্দৰকৈ সজাই ৰাখিছো লগতে এটা সিনাৰী ফটো ৰাখিছো এটা খৰাহি সুন্দৰকৈ সজাই ৰাখিছো এইখিনতে ডাইনিং টেবুলখন আছে আমি তিনিজনে সুন্দৰকৈ ইয়াতে বহি সদায় ভাত খাও আৰু লগতে এইখিনতে গেছটো আছে বাচন বৰ্তন থবৰ কাৰণে ষ্টেণ্ডটো ৰাখিছো লগতে একুৱাগাৰ্ডটো আছে অভেনটো আছে লগতে ফ্ৰিজটো এইখিনতে ৰাখিছো একেবাৰে সৰু কোঠাটো কিন্তু সুন্দৰকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছো আৰু লগতে এফালে আহি এইখিনতে এখন দৰ্জা ৰাখিছো ইয়াতে এটা ষ্টৰ ৰুম আছে যিকোনো বস্তু ষ্টৰ কৰি ৰাখিবৰ কাৰণে এইখিনতে সৰুকৈ কোঠা এটা আছে ঘৰৰ পৰা ওলাই আহিয়ে সন্মুখতে আমাৰ গোসাঁই ঘৰ ভাগ আছে যেহেতু ৰাতিপুৱা গধূলি সুন্দৰকৈ আমি চাকি জ্বলাও ইয়াতে গোসাঁই ঘৰ ভাগো সুন্দৰকৈ ডিজাইন কৰা হৈছে এয়া চাওক ষ্টিলখিনি আগতে লগোৱা নাছিলো এতিয়া সুন্দৰকৈ ষ্টিলখিনি লগাই ডিজাইনটো ধুনীয়া কৰিছো গোসাঁই ঘৰ ভাগো সুন্দৰকৈ ৰং কৰা হৈছে লগতে লাইটখিনিও কৰা হৈছে লাইটৰ ডিজাইনটো এতিয়া নতুনকৈ কৰিছো ভিতৰত এটো কালাৰ দিয়া হৈছে আৰু বাহিৰতো বেলেগ এটা কালাৰ দিয়া হৈছে বাহিৰৰ কালাৰটো চাওক বাহিৰৰ কালাৰটো খুব ধুনীয়া এটো কালাৰ আমি বাহিৰত লগাইছো চোতালৰ মূৰতে আমাৰ ধুনীয়াকৈ জুই ধৰা ঘৰ অকনমান বনাই থৈছো যেহেতু নাম সকাম পাতিলে চাহ তাহ বনাবলৈ লাগে বিহু চিহু আহিলে পিঠা বনাবলৈও লাগে এনে ধৰণে তিনটা চৌকা বনাই থৈছো ইয়াতে বিহু পিঠা চিঠা বনাও আৰু নাম পাতিলে সৰু সুৰা নাম পাতিলে ইয়াতে বনোৱা হয় লগতে ইয়াতে মই বগৰী আমলখি জলফাই সকলো এনেকে বয়ামত ভৰাই ৰাখি দিছো এই দুডাল বনাই থৈছো চাওক নাম পাতিলে সুন্দৰকৈ পাতি পেলাই ডাঙৰকৈ নাম পাতিলে এই দুডালতে আমাৰ বনোৱা হৈ যায় এনে ধৰণে সুন্দৰকৈ সৰুকৈ একোঠা বনাই থৈছো জুইশালি যেহেতু জুইশালিটো আমাৰ প্ৰয়োজন হৈ থাকে যেহেতু আমাৰ পানীখিনি বহুত ধুনীয়া সেইবাবে আমি মটৰটো উঠাই নিলিলো আগতে ইয়াত বহাই থোৱা আছিলে কাৰণে ইয়াতে ঘৰ এটা বনাই সুন্দৰকৈ মটৰটো ইয়াতে ৰাখি থৈছো ঘৰৰ বাহিৰ চাইডে আমি এইটো কালাৰ কৰিছো চাওক কালাৰটো ইমান ধুনীয়া লাগিছে আৰু লগতে খিৰিকী ডিজাইনটো আগতে কৰি থোৱা আছিলে যে এতিয়া টাইলছখিনি লগাই খিৰিকী ডিজাইনটো ধুনীয়াকৈ উঠাই ৰখা হৈছে আৰু লগতে এই ষ্টেপখিনি হেলাই পৰি যায় সেইবাবে আমি ধুনীয়াকৈ টাইলছ লগাই দিলো এফালে একেবাৰে তালৈকে আমি টাইলছ লগাই দিলো সুন্দৰকৈ এইটো সাইডটো ওপৰত ধুনীয়াকৈ ফুল কাটি ৰখা হৈছিল এতিয়া কালাৰখিনি সুন্দৰকৈ কৰি ৰখা হৈছে চাওক কালাৰখিনি ইমান ধুনীয়াকৈ মিলাইছে তেওঁলোকে লগতে এই ফুলজোপা চাওক ফুলজোপা যে ইমান সুন্দৰকৈ ফুলিছে পাতে দেখি পাব না ইমানে ফুল ধুনীয়াকৈ ফুলিছে গেটখনটো সুন্দৰকৈ ৰং কৰি দিয়া হৈছে চাওক এই খুঁটাটো বৰ পাতাকাৰ ডিজাইন কৰিবলৈ দিছিলো আমি অকনমান হলেও পাতাকাখনৰ ডিজাইনটো উঠাবলৈ দিছিলো এফালে এইটো কালাৰ কৰা হৈছে খুব ধুনীয়া লাগিছে আতৰ পৰা জিলিকি আছে কালাৰখিনি ঘৰৰ এটা সাইড আমি এইটো কালাৰ কৰিছো চাওক কালাৰটো খুব ধুনীয়া লাগিছে আৰু লগতে এইখিনতে দোকানখন আছে যেহেতু ভিতৰলে এটা সোফা লোৱা হল সেইবাবে এইটো সোফা আমি ইয়ালে উলিয়াই দিলো দোকানলে কাস্টমাৰ আহিলে ইয়াত সুন্দৰকৈ বহিব পাৰে আৰু লগতে দোকানখনটো আপোনালোকক আগতে দেখুৱা হৈছে এইখিনতে আমাৰ দিনটো ব্যস্ত হৈ থাকো দোকানখনটো ধুনীয়াকৈ ৰং কৰি দিয়া হল এয়া চাওক কাপোৰখিনি সুন্দৰকৈ এনে ধৰণে সজাই ৰাখিছো দিনটো এনেদৰে ব্যস্ত হৈ থাকো ফুলখিনি বৰ ধুনীয়াকৈ হৈ আছে এজোপা ফুলো কিমান ধুনীয়াকৈ ফুলি আছে চাওক বৰ মৰম লাগে এই ফুলপা আগতে ইয়াত ধুনীয়াকৈ ফুলখিনি সজাই ৰখা হৈছিলে ইয়াতো ধুনীয়াকৈ ফুল সজাই ৰখা হৈছিলে এতিয়া ফুলখিনি আমি সাইড কৰি ৰাখিছো যেহেতু কামখিনি সম্পূৰ্ণ হৈছেহে ফুলখিনি নতুনকৈ ষ্টেণ্ড এডাল বনাই নি ইয়াতে আমি ফুলখিনি সজাম বুলি ভাবিছো সেইবাবে আমি ফুলখিনি আসুতীয়াকৈ এনেদৰে ৰাখি দিছো এইখিনতে অকনমান জায়গা আমি ৰাখিছো সাইকেল বাইক ৰাখিবৰ কাৰণে অকনমান জায়গা এইখিনতে বনাই ৰাখিছো আৰু লগতে এইখিনতে অকনমান আছে এইখিনতে আমি স্কুটিখন ৰাখিবৰ কাৰণে এইখিনতে অকনমান জায়গা ৰাখিছো আৰু লগতে এইখিনতে ধান থবৰ কাৰণে অকনমান শৰ্ট দি প্লানি ধান থবৰ কাৰণে বনাই ৰাখিছো ইয়াতো সুন্দৰকৈ ৰং কৰি দিয়া আছে লগতে এটো বাহিৰৰ ষ্টৰ ৰুম বাহিৰৰ যিখিনি প্ৰয়োজনীয় বস্তু আমি ইয়াতে ভৰাই ৰাখো এইফালে লগতে আহি এইখিনতে তিনি কোঠা লেট্ৰিন বাথৰুম বনাই ৰাখিছো যেহেতু নাম সকাম পাতিলে প্ৰয়োজন হয় এইখিনতে এয়াও ৰং কৰি দিয়া হল লগতে এইখিনতে তিনি কোঠা বনাই ৰাখিছো সুন্দৰকৈ বাহিৰৰ অতিথিসকলৰ কাৰণে নাম সকাম পাতিলে যেহেতু প্ৰয়োজন হয় সেইবাবে বাহিৰতে সুন্দৰকৈ ৰং চং কৰি ৰাখিছো এইখিনতে লগতে কুঁৱা আছে আৰু পানীখিনি বৰ ধুনীয়া আমাৰ কুঁৱাটো
এইখিনিতে খৰি ৰাখিছো নাম সকাম পাতিলে যেহেতু খৰি যথেষ্ট প্ৰয়োজন হয় খৰি চালি এখনো লগতে বনাই ৰাখিছো ওচৰতে এটা ফিচাৰী আছে 12 মাহ মাছ খাই থাকিবলৈ হৈ থাকে ফিচাৰী পানী নুশুকায় মাছ খাবলৈ ধুনীয়াকৈ হৈ থাকে যেহেতু হোম টুৰৰ ভিডিঅ আগতে দিয়া আছে এতিয়া আকৌ নতুনকৈ সজাইছো যেহেতু নতুনকৈ ৰং কৰিছো আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত সুন্দৰকৈ কামখিনি সমাপ্ত হ'ল সেইবাবে আপোনালোকক আকৌ নতুনকৈ ঘৰখন আমাৰ দেখুৱালো প্ৰতিটো ৰুমৰ কালাৰ কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ চাই মেলি আপোনালোকে আমাক জনাব যে ঘৰটো সজোৱা কেনেকুৱা লাগিছে ৰং বিলাক কেনেকুৱা লাগিছে আমাক জনাব আৰু যদি ভিডিঅটো ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব